দাবি আমার চাকরি সুনিশ্চিত করক আমার চাকরি সুনিশ্চিত করক সমকামৰ সমমৰ্যাদা প্ৰদান কৰক সমকামৰ সমমৰ্যাদা প্ৰদান কৰক আমাৰ দাবি সমকামৰ সমমৰ্যাদা প্ৰদান কৰক সমকামৰ সমমৰ্যাদা প্ৰদান কৰক। আমি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ সমূহ ঠিকাভিত্তিক কৰ্মচাৰীসকলে আমি 11, 12, 13 তাৰিখে কৰ্মবিৰতি পালন কৰি আছোঁ। আমাৰ কৰ্মবিৰতি পালন কৰাৰ উদ্দেশ্য এটাই হ'ল আমি 2008-9 পৰা আজি 15-16 বছৰে আমি কণ্ট্ৰেকচুৱেল হিচাপে কাম কৰি আছোঁ। কিন্তু আমাৰ লেভেলত যিখিনি কাম হয় ক'ব গ'লে আমাৰ কণ্ট্ৰেকচুৱেল ষ্টাফখিনিয়ে মানে আপোনাৰ গাঁৱৰ লেভেলত পঞ্চায়ত লেভেলত কাম কৰাৰ ভালেখিনি অৰিহণা যোগাই আছে। যেনেকুৱা PMYG হওক, MGNREGA হওক, NSCP হওক, অৰুণোদয় হওক। তাৰপিছত আমাৰ অতিৰিক্ত কিছুমান কাম আমাৰ জাপি দিয়ে, যেনেকুৱা PHCৰ পৰা আপোনাৰ কি কৰে আপোনাৰ ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী যিবিলাক আপোনাৰ টয়লেট হয় সেইবিলাকো ছাৰ্ভে কৰি দিব লাগে। তাৰপিছতো ইলেকশ্যন কমিশ্যনৰ পৰা আমাৰ ইলেকশ্যন ডিউটিও কৰিব লাগে। কিন্তু ইমানখিনি কাম কৰাৰ পিছতো আজি আমাৰ 15-16 বছৰে আমাৰ যিটো চাকৰি যিটো সুনিশ্চিতকৰণ 60 বছৰকলৈকে সেইখিনিও আজিলৈকে আমাৰ মানে চৰকাৰে মানে বঞ্চনা কৰি আহিছে। আমাৰ কৰ্মবিৰতি একচুৱেলি আমাৰ কোনো চৰকাৰৰ বিপক্ষেও নহয়, আমি ইয়াতে আন্দোলন কৰিব অহা নাই। আমাৰ উদ্দেশ্যটো হ'ল আমাৰ যিটো দাবী, আমাৰ ন্যায় প্ৰাপ্তিৰ দাবীত আমি একচুৱেলি কৰ্মবিৰতি কৰি আছোঁ। আৰু আশা কৰোঁ যে এইটো আমাৰ বিভাগীয় মন্ত্ৰী হওক, আমাৰ মুখ্যমন্ত্ৰী মহোদয় হওক আমাৰ ফালে অলপ চাব। কাৰণ টোটেলি ডিপাৰ্টমেণ্টটো ক'ব গ'লে আজি PMYG চাওক, PMYG আমাৰ চেণ্ট্ৰেলৰ পৰা ৰাষ্ট্ৰীয় বঁটা পৰ্যন্ত পাবলৈ সক্ষম হৈছে। এইকাৰণে সক্ষম হৈছে এইটো ইয়াতে GPC হওক, GRS হওক, কম্পিউটাৰ এছিষ্টেণ্ট হওক, এগ্ৰিগেটেড ইঞ্জিনিয়াৰ হওক, আমাৰ অল কণ্ট্ৰেকচুৱেল এমপ্লয়ীবিলাকে মানে দিনে ৰাতি কষ্ট কৰি এই ডিপাৰ্টমেণ্টৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এটা মৰ্যাদা ল'বলৈ সক্ষম হৈছে। কিন্তু আমাৰ লগত এই বঞ্চনা কিয় হৈছে আপুনি চাওক, অন্য ডিপাৰ্টমেণ্টত আজি 8-10 বছৰ চাকৰি কৰাৰ পাছতো সিহঁতসকলক চাকৰি সুনিশ্চিতকৰণ কৰিছে, তাৰমানে 60 বছৰলৈকে চাকৰিটো মানে কনফাৰ্মেশ্যন কৰিছে। কিন্তু আমাৰ ক্ষেত্ৰত এইটো কিয়? আমিতো আজি ইমান বছৰে 14-15 বছৰে কাম কৰি আছোঁ, দিনে ৰাতিয়ে কাম কৰি আছোঁ। আমাৰ দাবী হ'ল আমাৰ চাকৰিটো সুনিশ্চিতকৰণ কৰিব লাগে 60 বছৰলৈকে। আৰু যিটো সমকামৰ যিটো দৰমহা বেতন সেইটো হ'ব লাগে, ROP লাগু হ'ব লাগে। আৰু আপোনাৰ HR যিটো পলিচি সেই পলিচিটো আমাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব লাগে। আৰু এইটো আপোনাৰ আমাৰ কি কৰ্মচাৰীসকলে এনেকুৱাও হৈছে আপোনাৰ যে মানে কৰ্মক্ষেত্ৰত কৰ্ম কৰি থকা অৱস্থাতো দুৰ্ঘটনাতে হওক এনেকুৱা পতিত হৈছে। আজিকালি সেই ফেমিলিবিলাকৰ কি হ'ব? সেইকাৰণে আমাৰ HR পলিচি হওক, ROP লাগু হওক, এইবিলাক হ'ব লাগে। আৰু চাকৰি আমাৰ 60 বছৰ সুনিশ্চিতকৰণ হ'ব লাগে। মানে কি আমি ফাৰ্ষ্ট টাইম আমাৰ যোৱাকালি আছিল কৰ্মবিৰতি, আজি আমাৰ দ্বিতীয় দিন, অহাকালি আমাৰ তৃতীয় দিন আছে। তাৰপিছত 18-19 তাৰিখে আমাৰ ডিষ্ট্ৰিক্ট লেভেলত আছে। আৰু তাৰপিছতো যদি আমি যদি বিভাগীয় কৰ্তৃপক্ষৰ পৰা যদি কোনো সঁহাৰি নাপাওঁ, আগন্তুক পৰ্যায়ত আমাৰ এছ'চিয়েশ্যনে এনেকুৱা হেৰি ল'ব যে আমি দৰকাৰ হ'লে মানে ষ্টেট লেভেলত ধৰ্ণা কাৰ্যসূচী ল'বলৈ মানে বাধ্য হ'ম। পলিচি প্ৰযোজ্য কৰক, চাকৰি স্থায়ীকৰণ HR পলিচি প্ৰযোজ্য কৰক। ৰাতিপুৱা ধৰক 10টা বজাত আহিব লাগে, আহি পেলাই কাম কৰিব লাগে। আপোনাৰ কেতিয়াবা আমাৰ যাওঁতে 8টাও বাজে, 7টাও বাজে। গতিকে সেই হিচাপে আমাৰ মানে যিখিনি মাননি দিয়ে সেইটো যথেষ্ট আমাৰ ঘৰ চলিবলৈও অসুবিধা। যিহেতু আজিকালি বহুত মূল্যবৃদ্ধি হৈছে, সেই মূল্যবৃদ্ধিৰ তুলনাত আমাৰ চলিবলৈ বহুত অসুবিধা। ল'ৰা ছোৱালী স্কুল আছে, স্কুলৰ ফিজ আছে, বহুত অসুবিধা হৈছে চলিবলৈ। গতিকে আমি মাননীয় বিভাগীয় মন্ত্ৰীক আমি অনুৰোধ জনাওঁ যাতে আমাৰ ফালে অলপমান চকু দিয়ে। আমাৰ দাবী সমকামৰ সমমৰ্যাদা প্ৰদান কৰক, সমকামৰ সমমৰ্যাদা প্ৰদান কৰক, HR পলিচি প্ৰযোজ্য কৰক। আমাৰ দাবী আমাৰ HR পলিচি লাগু কৰক, সমকামৰ সমমৰ্যাদা প্ৰদান কৰক। আমাৰ দাবী আমাৰ চাকৰি 60 বছৰলৈ সুনিশ্চিত কৰক। আমাৰ
দাবী সমকামৰ সমমৰ্যাদা প্ৰদান কৰক HR পলিচি লাগু কৰক HR পলিচি লাগু কৰক